Good afternoon, everyone. Hello. Good afternoon. কোন অনলাইন আছে অতি সোনকালে মানে লাইভটো জইন হওক পুনৰবাৰ আকৌ আহিছোঁ আমোল অসমত লাইভ নমস্কাৰ মোৰ নাম বৰষা ভৰালী মই গুৱাহাটী কুমাৰপাৰাৰ পৰা কৈছোঁ পুনৰবাৰ আমোল অসমৰ লাইভ চিজনটো সকলোকে স্বাগতম জনাইছোঁ আজি মই বনাবলৈ লৈছোঁ কলা চাউলৰ ফিৰনি খুবেই এটা সুন্দৰ ৰেচিপি মিঠা ৰেচিপি আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু আজি মই মোৰ ৰেচিপিটোৰ বাবে ব্যৱহাৰ কৰিম আমুলৰ গাখীৰ তাজা আৰু লগতে মোক লাগিব আমুলৰ বাটাৰ ক্ৰীম আৰু মিঠাই মিট এই সকলোখিনি মই ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ ইয়াতে আৰু বাকি মই ইয়াতে দিম নাৰিকল ড্ৰাই ফ্ৰুটছ আৰু অকণমান ইলাইচি গুড়ি এই গোটেইখিনি মই দি পেলাই আজি বনাম আজি মোৰ এই ৰেচিপিটো আৰু তাৰ মাজে মাজে এই ৰেচিপিটো পৰা আহিলে কি হয় সকলোখিনি আপোনালোকক জনাই যাম আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব এইখিনিতে আমুল অসমৰ ৰুদ্ৰচাৰ আৰু লগতে প্ৰিয়ংকাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ গৃহিণীসকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে তেনেহলে বলক দেৰি নকৰি লাইভটো মাজলৈ আগবাঢ়ো আৰু মই যেনে ধৰণে কৈছোঁ মই আমুলৰ এইখিনি গোটেইখিনি প্ৰডাক্ট ধুনীয়াকৈ লৈ লৈছোঁ আৰু এইখিনি আজি মোৰ ৰেচিপিটোৰ বাবে যি লাগিব সকলোখিনি মই ইয়াত যোগাৰ কৰি লৈছোঁ কাটি বাছি সুন্দৰ কৰি আৰু কলা চাউল লৈছোঁ যিহেতুকে কলা চাউলটো অলপমান সময় লাগে এইটো অলপমান টাইট হয় অন্য চাউলতকৈ কলা চাউলটো কিন্তু টাইট হয় সেয়েহে অলপমান বেছি সময় ধৰি তিয়াই থ'ব লাগিব মই ৰাতিপুৱা খোৱাৰ পৰা উঠিয়েই চাউলটো তিয়াই থৈ দিছিলোঁ এয়া ধুনীয়াকৈ এতিয়া মই টুকি ল'লোঁ আৰু লগতে লৈছোঁ নাৰিকল এয়া নাৰিকল মই এখন পিহনাৰ সহায়েৰে পিহি লৈছোঁ ইয়াতে লৈছোঁ ড্ৰাই ফ্ৰুটছ এলমণ্ড আৰু পিষ্টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াত কাজুখিনিও ধুনীয়াকৈ ধুই পখালি চাফা কৰি লৈছোঁ আৰু ইয়াতে হৈছে অকণমান ইলাইচি তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ৰেচিপিটোৰ মাজলৈ ইয়াতে মই এয়া সুন্দৰকৈ ষ্টেণ্ডটো লগাই লৈছোঁ কাৰণ অকলেই কৰিবলগীয়া হৈছে যিহেতুকে আৰু ইয়াতে মই কিন্তু আমুলৰ গাখীৰটো ধুনীয়াকৈ ইয়াতে মই দি পেলাই বইল কৰি ৰাখিছোঁ যিহেতুকে গাখীৰটো অকণমান ডাঠ হ'ব লাগিব সেয়েহে মই ইয়াতে 1 লিটাৰ গাখীৰ দি পেলাই মই 4 ভাগৰ 2 ভাগ কৰি লৈছোঁ আপোনালোকে হয়তো দেখিবলৈ পাইছে গাখীৰখিনি মই অকণমান লাইটটো লৈ লওঁ অকণমান আন্ধাৰ যিহেতুকে লাইটটো লগাই লৈছোঁ এতিয়া হয়তো আপোনালোকে ভালদৰে দেখা পাইছে প্ৰথমতে এতিয়া যেহেতুকে মই গাখীৰখিনি ধুনীয়াকৈ 4 ভাগৰ 2 ভাগ কৰি পেলাই উতলাই থৈ দিছোঁ আগতীয়াকৈ এতিয়া মই এটা মিক্সি বাটিত লৈ লম কলা চাউল আৰু বিশেষকৈ এই কলা চাউলটোৰ আমাৰ মণিপুৰৰ হয় ভাৰত মণিপুৰৰ হয় মণিপুৰত বিশেষকৈ পোৱা যায় এই চাউলটো আৰু 2020 চনত এই কলা চাউলটো কিন্তু GI টেগ পাইছে আৰু এতিয়া মই চাউলখিনি এটা মিক্সি বাটিত ধুনীয়াকৈ লৈ লম কোন অনলাইন আছে আহক মোৰ লাইভটোত জইন কৰক আজি ৰেচিপিটো আপোনালোকে ভাল পাব এয়া মই ধুনীয়াকৈ এটা মিক্সি বাটিত লৈ ল'লোঁ আৰু লগতে যিকেইটা এয়া মই কাজু ধুই পখালি চাফা কৰি ৰাখিছিলোঁ সেই কাজুখিনিও একেলগে লৈ ল'ম এতিয়া মই ইয়াতে অকণমান পানী দিম
পানী দি পেলাই পিচি লওঁ। এয়া মই চাউল আৰু কাজুখিনি ধুনীয়াকৈ পিচি ল'লোঁ। ফিৰনি আৰু ক্ষীৰ দুইটাৰ মাজত কিন্তু পাৰ্থক্য আছে। ক্ষীৰটো আমি গোটা চাউল ব্যৱহাৰ কৰি বনাওঁ আৰু লগতে ফিৰনিটো আমি এনেধৰণে চাউল পিচি আৰু বিশেষকৈ ফিৰনিটি চাউল দিয়ে বনোৱা যায়। আজি মই কলা চাউলটো ইউজ কৰিছোঁ ফিৰনিৰ বাবে। আৰু ইয়াতে দি এতিয়া মই এইখিনি গাৰা মানে ডাঠ হোৱালৈকে লৰাই থাকিম। ধুনীয়াকৈ মই এতিয়া এইখিনি ডাঠ হ'বলৈ দিম। ডাঠ হোৱালৈকে ধুনীয়াকৈ লৰাই থাকিম। ক্ষীৰ যেতিয়া বনোৱা যায় তেতিয়াও চাউলটো ধুনীয়াকৈ আপোনাৰ তিয়াই অলপ সময় থৈ দিব লাগে। আৰু ফিৰনিত যিহেতুকে মই কলা চাউল ব্যৱহাৰ কৰিছোঁ, আগতে কৈছোঁ কলা চাউলটো অলপমান টান হয়, সেইটো কাৰণে অলপমান বেছি সময় ধৰি এইটো ভিজাই থৈ দিব লাগে। তাৰপিছত লাম্পছ যাতে বান্ধি নাযায় সেয়েহে মই এইদৰে ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া কওঁ ফিৰনি। ফিৰনি আচলতে ফাৰ্চী ভাষাৰ এটা শব্দৰ পৰা আহিছিলে ফিৰনি শব্দটো। আৰু আমাৰ ভাৰত আৰু লগতে ভাৰত উপমহাদ্বীপৰ এটা পাৰম্পৰিক মিঠাইৰ ৰেচিপি হয় এই ফিৰনিটো। বিশেষকৈ যেতিয়া মোগলসকলৰ দ্বাৰা কিন্তু ভাৰতলৈ অনা হৈছিলে এই ফিৰনিটো। খাবলৈ সোৱাদৰ আৰু যিকোনো জেলেপি হওক, যিকোনো মিঠাই এনে মানে লগত অলপমান ক্ৰাঞ্চ মিঠাইৰ লগত ধুনীয়াকৈ খাব পাৰি। এই দেখিছেই অলপমান ডাঠ হৈ আহিছে। যিহেতুকে মই চাউলটো পেষ্ট কৰি দিছোঁ সেয়েহে বেছি সময় নালাগে সিজিবৰ বাবে। আৰু কাজুটো মই একেলগে পিচি দিছোঁ এটা স্মুথ মানে ক্ৰিমি টেক্সচাৰ আহিবৰ কাৰণে। আপোনালোকে গোটা গোটাকৈ কাটিও দিব পাৰে, কিন্তু যেনেধৰণে আমি ক্ষীৰত ব্যৱহাৰ কৰোঁ তেনেধৰণে। মোৰ সৰু ছোৱালীয়ে তেনেধৰণে যদি দি দিওঁ নাখায়, সেয়েহে চাউলৰ লগত পিচি পেলাই মই ধুনীয়াকৈ ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু এই ফিৰনিখিনিত মিঠাৰ বাবে মই ব্যৱহাৰ কৰিম আমুলৰ মিঠাই মেড। ইয়াতে মই ব্যৱহাৰ কৰিম মিঠাটোৰ বাবে এয়া আমুলৰ মিঠাই মেড। নিজৰ জোখ অনুসাৰে মিঠাটো দিব। যিমান পৰিমাণে মিঠাটো আপোনালোকে খাব বিচাৰে ঠিক সিমান পৰিমাণে মই ইয়াতে নিজৰ জোখ অনুসাৰে মিঠাটো ব্যৱহাৰ কৰিছোঁ। খুব সিম্পল আৰু খুব কম সময়ত হ'ব পৰা এটা ৰেচিপি। খাবলৈকো একদম দুৰ্দান্ত সোৱাদৰ। আপোনালোকে হয়তো বহুলোকে জানেই বা বহুলোকে এনেধৰণে বনাই খাইছে, কিন্তু মই কেনেকৈ বনাইছোঁ সেইটোহে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া দেখিছে খুব সুন্দৰকৈ উতলি আছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম
নাৰিকল এনেধৰণে মই নাৰিকল এটা পিহনাৰ সহায়েৰে পিহি ৰাখিছিলোঁ একদম অপচনেল হয় নাৰিকলটো কিন্তু খাবলৈ সোৱাদ লাগে কাৰণে মই দি দিছোঁ আৰু ইয়াতে যাব অকণমান মিহিকে কাটি লোৱা এলমণ্ড আৰু অকণমান পিস্তা বাকীখিনি মই গাৰ্নিচিঙৰ কাৰণে ৰাখি দিছোঁ দীপ্তি দাস থ্যাংক ইউ লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ এয়া দেখিছে খুব সুন্দৰকৈ হৈ আহিছে আৰু বৰ ধুনীয়া এটা গোন্ধ ওলাইছে কিন্তু কাৰণ কলা চাউলৰ এটা নিজস্ব গোন্ধ আছে সোৱাদ আছে গুণো আছে বহুতখিনি অকণমান মই টেষ্ট কৰি চালোঁ কিন্তু মিঠাটো আৰু অকণমান লাগিব সেয়েহে আৰু অকণমান মিঠাই মেড মই ইয়াতে এড কৰিলোঁ আৰু তাৰ লগতে এয়া লাষ্টত মই দি দিছোঁ ইলাইচি গুড়ি দি এতিয়া মই ভালদৰে আৰু 2 মিনিটমান উতলিবলৈ দিম লৰাই লওঁ এই ফিৰনিৰ বাবে কিন্তু ফুল ফিট মানে গাখীৰ ল'ব আৰু তাৰ বাবে উত্তম গাখীৰ হৈছে আমুলৰ তাজা একদম মানে ফিৰনি হওক ক্ষীৰ হওক এই সমূহৰ বাবে উত্তম গাখীৰ এয়া হৈ গ'ল এইখিনি মই ধুনীয়াকৈ গেছটো অফ কৰি দিলোঁ আৰু এয়া দেখিছে কিমান পৰিমাণে ডাঠ হৈ আহিছে এয়া ধুনীয়াকৈ যেতিয়া নিজৰ এটা চাই ল'ব নহ'লে এইখিনি ঠাণ্ডা হৈ যোৱাৰ লগে লগে আৰু বেছি ডাঠ হৈ যাব সেয়েহে মই দেখাই আছোঁ এয়া চাওক দেখিছে এইটো জোখত মই ৰাখি দিম এইটো ঠাণ্ডা হৈ গ'লে আৰু বেছি ডাঠ হৈ নাযায় এয়া অলপ পাতলাকৈ মই ইয়াত ৰাখি দিছোঁ এতিয়া বলক হৈয়ে গ'ল যিহেতুকে মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'ম এইখিনি অকণমান সাইড কৰি ল'ম খুব সোনকালে হ'ব পৰা এটা মিঠাই ৰেচিপি আৰু ইয়াতে মই লৈছোঁ এয়া মাটি বাচন দুটা বাটি তাতে মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'ম এয়া মই ধুনীয়াকৈ পৰিৱেশন কৰি লৈছোঁ এতিয়া ওপৰেদি অকণমান নাৰিকল দিম এইটোলে ৰাউণ্ডকৈ অকণমান নাৰিকল দি দিছোঁ দেখিবলৈ যাতে ভাল লাগে
আৰু এনেও যিকোনো এটা বস্তু ধুনীয়াকৈ সজাই পৰাই দিলে নিজৰো ভাল লাগে আৰু আনে যাক দিওঁ তেওঁ খায়ো ভাল পায়, নহয়নে? আৰু বিশেষকৈ বাচ্চাবিলাকক যদি ধুনীয়াকৈ এটা বস্তু সজাই পৰাই দিয়া যায়, তেওঁলোকে বেয়া পোৱা বস্তুটো সেইটোও কিন্তু ধুনীয়াকৈ খাই দিয়ে। চাবচোন, মন কৰিব। আৰু ইয়াতে এলমণ্ড, পিস্তা বাদাম ধুনীয়াকৈ অকণমান মাজত এনেধৰণে দি দিলোঁ। এয়া দেখ চাওক, ৰেডি হৈ গ'ল মোৰ কলা চাউল দি বনোৱা ফিৰনি। কেনেকুৱা হৈছে জনাব। আশা কৰোঁ আপোনালোকেও বনাই খাব ঘৰত, সঁচাই ভাল পাব। আৰু এয়া মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'লোঁ। বহুত বেছি গৰম লাগিছে। এয়া ৰেডি হৈ গ'ল মোৰ কলা চাউল দি বনোৱা ফিৰনি ৰেচিপি। আপোনালোকেও ঘৰত বনাই খাব বুলি আশা ৰাখিলোঁ। নিশ্চয় ভাল পাব। এনেধৰণে এবাৰ বনাই খাব। খুব কম সময়ত আৰু সহজতে বনাব পৰা এটা মিঠাই ৰেচিপি। কোনোবা ঘৰলৈ যদি আলহী আহে তেওঁলোককো ধুনীয়াকৈ বনাই কিন্তু এনেধৰণে পৰিৱেশন কৰিব পাৰে। আৰু নাৰিকলটো একদমেই অপশ্যনেল হয়। আপোনালোকে যদি দিব বিচাৰে দিব, যদি দিব নিবিচাৰে তেনেহ'লে স্কিপ কৰিব। আৰু বাকী আমুলৰ প্ৰডাক্টৰ কথাটো ক'বই নালাগে। খুব সুন্দৰকৈ এয়া দেখিছেই ৰেডি হৈ গৈছে এটা সুন্দৰ মিঠাই। এতিয়া আমি এই মিঠাই জুতি লওঁ আৰু আপোনালোকে ঘৰত বনাই খাবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ লাইভটোৰ পৰা বিদায় লওঁ। আকৌ এটা নতুন আমুল লাইফত লগ পাম বুলি এনেধৰণে আশা থাকিলে। তেনে আজিলৈ আহোঁ। পুনৰবাৰ ৰুদ্ৰ ছাৰ আৰু প্ৰিয়ংকাক ধন্যবাদ জনাইছোঁ আমাক সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে। থেংক ইউ ছ' মাছ এভৰিৱান। Bye bye.